শনিবাৰে ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত ডিব্ৰুগড়ত 100 দিনীয়া টিবি নিৰ্মূল কেম্পেইনৰ আৰম্ভণি কৰা হয়। জিলাখনৰ বৰবৰা খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জিলা আয়ুক্ত বিক্ৰম কৈৰিয়ে ডিব্ৰুগড় মিউনিচিপল কৰ্পোৰেচনৰ মেয়ৰ সৈকত পাত্ৰ আৰু অতিৰিক্ত আয়ুক্ত সংঘমিত্ৰা বৰুৱা, জুটিয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ ৰাজীৱ বৰুৱাৰ উপস্থিতিত এই কাৰ্যসূচীৰ উদ্বোধন কৰে। অনুষ্ঠানত যক্ষ্মা ৰোগীসকলক নি ক্ষয় মিত্ৰ খগেন গগৈৰ দ্বাৰা খাদ্যৰ টোপোলাও বিতৰণ কৰা হয়। জিলাখনত সৰ্বমুঠ 33খন নিক্ষয় বাহনৰ জৰিয়তে টিবি স্ক্ৰিনিং আৰু সজাগতাৰ সৃষ্টি কৰা হ'ব। এই 100 দিনীয়া অভিযানৰ লক্ষ্য হৈছে টিবি ৰোগী চিনাক্তকৰণ, চিকিৎসা নিদান খৰতকীয়া কৰি টিবিৰ বিৰুদ্ধে যুঁজ ত্বৰান্বিত কৰা। অনুষ্ঠানত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া সংক্ৰমিত ৰোগ ডাক্তৰ দণ্ডেশ্বৰ দেউৰী, বৰবৰুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাক্তৰ ইন্দিৰা নেওগ, জিলা টিবি বিষয়া ডাক্তৰ ৰবি বৰুৱা, স্বাস্থ্য প্ৰতিষ্ঠানখনৰ সমূহ কৰ্মচাৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক সত্যজিৎ মৰাণ, জিলা মিডিয়া বিশেষজ্ঞ ডেইজি গগৈ, জিলা NTEP চেলৰ কৰ্মচাৰীসকল উপস্থিত থাকে। আমি আজি 100 দিনৰ কাৰণে টিবি এলিমিনেশ্যনৰ কেম্পেইন এটা আৰম্ভ কৰিছোঁ, যাতে ভাৰত চৰকাৰৰ নিৰ্দেশনা মতে অসমৰ ভিতৰত 17খন জিলা আছে, তাৰ ভিতৰত ডিব্ৰুগড় জিলা এখন, আৰু আমি 100 দিনৰ কাৰণে এটা ইণ্টেনচিভ কেম্পেইন কৰি যাতে আমি কেছ ডিটেকশ্যন কৰিব পাৰোঁ, তাৰ কাৰণে আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আজি আমি এখন MME ফিল্ড লেভেল যিমান আমাৰ ফাংচনাৰিজ আছে, আশাকৰ্মীসকলেই হওক, মেডিকেল প্ৰফেচনেলসকলেই হওক, বাগানৰ ডক্টৰ্ছেই হওক, আমি সকলোকে লৈ পেলাই এটা ইণ্টিগ্ৰেটেড এফৰ্ট কৰিব বিচাৰিছোঁ, যাতে আমাৰ কেছ ডিটেকশ্যনটো বাঢ়ে। নৰ্মেলি কি হয়, ডিব্ৰুগড় জিলাত আমি দেখা পাওঁ যে প্ৰত্যেক বছৰে 3,500 to 4,000 কেছেছ টিবিৰ আমাৰ ডিটেক্ট হয়। এবাৰ আমি চেষ্টা কৰি আছোঁ যাতে আমি ডিটেকশ্যনো বঢ়াব পাৰোঁ, লগতে ট্ৰিটমেণ্ট বাঢ়িব, কাৰণ আমি যদি বেছিকৈ ডিটেক্ট কৰোঁ তেতিয়া টিবি স্প্ৰেড নহ'ব। মই ৰাইজলৈ এটাই অনুৰোধ কৰিম, যাতে তেখেতলোকে আমাৰ যিসকল IEC এক্টিভিটি হ'ব বা য'ত মেছেজিংখিনি হ'ব, সেইখিনি যাতে অলপ মন কৰে, আৰু তেখেতলোকে যাতে যদি কেতিয়াবা চিমটম দেখা পায় বা কেতিয়াবা যদি ফিল কৰে, তেতিয়া টেষ্টৰ কাৰণে যাতে আগবাঢ়ি আহে, সেইখিনিৰ কাৰণে মই অনুৰোধ জনাম। থেংক ইউ। হয়, আজি আপোনালোকে সকলোৱে জানে নেশ্যনেল টিবি এৰাডিকেশ্যন প্ৰগ্ৰেম, যোনটো 100 দিনীয়া টিবি নিৰ্মূলীকৰণ কাৰ্যসূচী আজি বৰবৰা প্ৰাইমাৰী হেল্থ চেণ্টাৰত এইটো আজি উদ্বোধন কৰা হ'ল। এই 100 দিনীয়াৰ ভিতৰত আমাৰ টিবি স্ক্ৰিনিং কৰা হ'ব, ডায়েগনচিছ কৰা হ'ব, ট্ৰিটমেণ্ট আৰম্ভ কৰা হ'ব। আৰু ডাক্তৰ হিচাপে মই কৈছোঁ, টিবি বেমাৰটো যে ইমান বাঢ়ি গ'ল আৰু ডিব্ৰুগড়টো যে গোটেই ভাৰতবৰ্ষত 347টা জিলাৰ ভিতৰত পৰিলে, এইটো বৰ লাজৰ কথা, কিয়নো আমি টিবিটো কণ্ট্ৰল কৰিব পৰা নাই। ইমান টিবি বেমাৰী আহি আছে। ইয়াৰ ডাক্তৰ হিচাপে মই ভাবোঁ যে ইয়াৰ একমাত্ৰ ইম্পৰ্টেণ্ট কাৰণ হ'ল যে আমি টিবি দৰৱটো গোটেইখিনি নাখাওঁ, 6 মাহটো নাখায়, 2 মাহ খাই পেলাই পেচেণ্ট যেতিয়া ভাল পালে বন্ধ কৰি দিয়ে। আৰু এইকাৰণে চৰকাৰে, আমাৰ হেল্থ ডিপাৰ্টমেণ্টে কি কৰিলে, আজি কিমান বছৰ আগৰ পৰা ডট থেৰাপি আৰম্ভ কৰিলে, পেচেণ্টক মাতি পেলাই দৰৱবোৰ খুৱাই দিয়া হৈছে। সেইকাৰণে এইটো কৰি পেলাই এই স্কিমত আহি পেলাই দেখা গৈছে যে টিবি অলপ হ'লেও ছাকচেছফুল হৈছে, টিবি বেমাৰটো অলপ হ'লেও কমিছে। আৰু এটা কথা, আগতে এইটো আছিলে, আমি গম পাইছিলোঁ আগতে 30 বছৰ আগত যিটো অকল দুখীয়া মানুহৰ বেমাৰ, কিন্তু আচলতে তেনেকৈ নহয়, ধনী মানুহৰো বহুত ঘৰত টিবি ওলায়। আৰু এটাই কথা খালি মই সকলোকে অনুৰোধ কৰিম, টিবি বেমাৰী ধৰা পৰিলে আপোনালোকে চিকিৎসাটো সম্পূৰ্ণৰূপে কৰিব, নহ'লে টিবি বেমাৰী এজনৰ পৰা আন এজনটো বিয়পি পৰি যাব পাৰে। আৰু টি গাৰ্ডেনৰ কথাটো ওলাইছে, কিন্তু তেনেকৈ নহয়। টি গাৰ্ডেনত তেনেকৈ আমাৰ ডাটা নাই যে আমি ক'ব পাৰোঁ টি গাৰ্ডেনত বেছি হয়। টাউনতো যথেষ্টখিনি টিবি পেচেণ্ট আজিও ডিব্ৰুগড় ডিটেকশ্যন হৈ আছে। মই সকলোকে অনুৰোধ কৰিম, আজি এই দিনত সজাগতাটো আনিব লাগে মানুহৰ মাজত, যাতে আমি ডিব্ৰুগড় জিলাক যে 347টা জিলাৰ ভিতৰত পৰিলে তাতকৈ আমি উঠাই লৈ যাব পাৰোঁ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।